আপনি দেখাই পাইছে যে হাজাৰ হাজাৰ মানুহ আজি অভয়পুৰী দক্ষিণ সমষ্টি আৰু উত্তৰ চুবুৰীয়া সমষ্টিৰ পৰা হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ তেওঁলোকে ওলাই আহিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত নিজকে সংযুক্ত কৰাৰ কাৰণে। আপোনালোকে লক্ষ্য কৰিছে যে ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 14 তাৰিখত মণিপুৰৰ পৰা যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছিল, মণিপুৰৰ পৰাই বিজেপি চৰকাৰৰ বিজেপি দলৰ যিমানবিলাক ষড়যন্ত্ৰ আছিল তেওঁলোকে পাৰ্মিশ্যন নিদিয়া, কোনোবা ৰুটত যাব খুজিলে সেই ৰুটত যাব নিদিয়া, তাতে বেৰিকেড লগোৱা, মণিপুৰৰ পৰা আৰম্ভ কৰিছে ওচৰতে থকা অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ডতে তেওঁলোকে এই ষড়যন্ত্ৰ কৰাৰ পিছতে দেখা গৈছিল যে ৰাইজ ওলাই আহিছিল। অসমতো হালোৱা টিঙত দেখা গৈছিল যে তাতে আত্মসহায়ক গোটবিলাকক ফৰ্ম দিয়াৰ নামত বেলেগ ধৰণে এটা ষড়যন্ত্ৰ কৰিছিল। কংগ্ৰেছৰ প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি নিলম্বিত অংগিতা দত্তৰ জৰিয়তে পুলিচ প্ৰশাসন লগাই পষ্টাৰ বেনাৰ লগাই বেলেগ ধৰণৰ ষড়যন্ত্ৰ কৰিছিল, কিন্তু কোনো ষড়যন্ত্ৰই কামত নাহিল। ৰাইজ ওলাই যোৰহাটৰ মাজেৰে কওক, আজি নিমাতী ঘাটতে কওক, মাজুলীতে কওক, ধেমাজিতে কওক, লখিমপুৰতে কওক, আজি লখিমপুৰত জামুগুৰি ঘাটত আমাৰ দলৰ সভাপতি বিজেপিৰ গুণ্ডাৰ দ্বাৰা আক্ৰমণ কৰা হৈছে, তাতে পোষ্টাৰ ফেলা হৈছে, কিন্তু ৰাইজ কেৰেপ কৰা নাই। এনেকুৱা গুণ্ডামিক প্ৰতিহত কৰি ৰাইজ ওলাই আহিছে। গুৱাহাটীত যোৱাকালি দেখা পাইছে যে আমি যিটো বাটেৰে আমাৰ এই যাত্ৰা যোৱাৰ কাৰণে আমি আবেদন কৰিছিলোঁ, যি বাটেৰে তেওঁলোকৰ জে পি নাড্ডা যাব পাৰে, অমিত শ্বাহ যাব পাৰে, বিজেপিৰ বজৰং দলৰ নেতাসকলে প্ৰচেছন কৰিব পাৰে, কিন্তু কংগ্ৰেছ দলক আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো আমবাৰী প্ৰেছ ক্লাবত যাবলৈ অনুমতি নিদিলে। কংগ্ৰেছ দলৰ হেড অফিচ ৰাজীৱ ভৱনত যাবলৈ অনুমতি নিদিলে। নেশ্যনেল হাইৱে যে আহিব দিলে, চৰকাৰৰ আদেশত আমি সেই ৰাস্তাতে আহিব খোজাতে দেখা গৈছে যে বিভিন্ন ধৰণৰ বেৰিকেড কৰি সেই নেশ্যনেল হাইৱেক এনেদৰে জাম কৰি দিছে যে ৰাইজ ওলাব নোৱাৰা হৈছে। তথাপিতো কংগ্ৰেছ দলৰ সমৰ্থকসকল, কংগ্ৰেছ দলৰ নেতাকৰ্মীসকল আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ অনুগামীসকল হাজাৰ হাজাৰ অনুগামী ৰাস্তাত ওলাই আহিছে। সেই বেৰিকেডে কাম দিয়া নাই, প্ৰশাসনৰ ষড়যন্ত্ৰ কাম দিয়া নাই। আজি নলবাৰী জিলাই কওক, কামৰূপ জিলা, বৰপেটা জিলাৰ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আজি বঙাইগাঁৱত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহি আছে, এতিয়া হাজাৰ হাজাৰ মানুহ ৰাহুল গান্ধী ডাঙৰীয়াক আদৰিবলৈ ৰৈ আছে। গতিকে আজিও দেখা গৈছে যে চৰকাৰে বিভিন্ন ব্লকত, বিভিন্ন পঞ্চায়তত চেল্ফ হেল্প গ্ৰুপক ফৰ্ম দিয়াৰ নামত তেওঁলোকক প্ৰলোভন দি আটকাই ৰাখিব বিচাৰিছে, কিন্তু কোনো প্ৰলোভনে কাম দিয়া নাই। হাজাৰ হাজাৰ মহিলা ওলাই আহিছে। বিজেপি চৰকাৰ, বিজেপি দল, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে শংকিত হৈ পেলাই তেখেতে যিকোনো প্ৰকাৰে ৰাইজক দলৰ পৰা আমাৰ কংগ্ৰেছত চামিল হোৱাৰ পৰা যাতে বিৰত ৰখাৰ কাৰণে চেষ্টা কৰিছে, কিন্তু কোনো চেষ্টাৰ ফলৱতী হোৱা নাই। তেওঁলোকে ভয় পাইছে, শংকিত হৈছে, তেওঁলোকে গাদী যোৱাৰ ভয়ত গোটেই খেদি ফুৰিছে। যদি ভাবুকি বিপক্ষ কংগ্ৰেছ দলৰ কোনো নেতা কৰ্মীয়ে বিজেপিক ভয় নকৰে, এনেকুৱা ভয় নকৰে। যি কংগ্ৰেছৰ নেতা কৰ্মীসকলক ব্ৰিটিছক খেদিছে, ব্ৰিটিছৰ গুলী খাইছে, গতিকে বিজেপি কোন কোটা, বিজেপিক ভয় কৰিবলৈ কংগ্ৰেছ নহয়।